আমাৰ ভাষাভংগী সকলোকে মই থিয় হ'বলৈ প্ৰজন্মৰ কাৰণে আমি কি কৰি থৈ দিব পাৰোঁ সেইখিনি আমি সকলোৱে চেষ্টা কৰাটো আমাৰ ভাল। গতিকে চাওক আজি দেশখন যেনে যিমানখিনি প্ৰদূষণ পলুচন হৈছে সেইখিনি আমি নিৰাময় কৰিবলৈ হ'লে আমাৰ কৰোঁনি কি কাম আছে, আহি থকা প্ৰজন্মৰ কাৰণে আমি কৰিব লগা কি কি কাম আছে, সেইকাৰণে আমি সকলোৱে শিক্ষক শিক্ষয়িত্ৰী গোটেইবিলাকে আমি মিলি পেলাই যদি আমি দেশখনক যদি আমি প্ৰদূষণ মুক্ত পলুচন মুক্ত যদি আমি সকলোৱে যদি কৰিব পাৰোঁ, তেখেতে তেওঁলোকৰ অৱদান তেওঁলোকে যিখিনি আমাক দি থৈ গ'ল তেনেকৈ আমি ওপৰৰ মানে আমি সংকল্প লৈ পেলাই তেওঁলোকৰ আদৰ্শখিনি আমি যদি সংকল্প লৈ পেলাই আমি যদি কাম কৰি থাকোঁ তেতিয়াহ'লে নিশ্চয় আহি থকা দিনবিলাকত আমি সকলোৱে মিলি কিবা নহয় কিবা এটা ভাল কাম কৰিব পাৰোঁ। তেখেতে চাওক আজি আমাৰ দেশৰ যি স্বাধীনতা সংগ্ৰাম, এই স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ তেওঁলোকে কি কৰিলে আমাৰ কাৰণে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে, আমাৰ নতুন প্ৰজন্মই আচলতে বস্তুখিনি জনোৱাৰ কাৰণে, তেওঁলোকক অৱগত কৰাৰ কাৰণে যে আমাৰ আজিৰ যি ভাৰতবৰ্ষ, আজি ভাৰতবৰ্ষ আমি যিটো গতিত আমি আগুৱাই গৈ আছোঁ, ভাৰতবৰ্ষৰ যিটো উন্নয়ন আমি দেখি আছোঁ, এই সমগ্ৰ বিষয়টো এনে একদিনত হোৱা নাই। এই ভাৰতবৰ্ষখন এদিন দুদিন নহয়, প্ৰায় 200 বছৰ কাল ইংৰাজে শাসন কৰি গৈছিল। আমাৰ অসমৰ পৰা একেবাৰে গুজৰাটলৈকে কিমান মানুহ আমাৰ এই স্বাধীনতা সংগ্ৰামত ব্ৰতী হৈ তেওঁলোকৰ বিদ্যাপীঠ হায়াৰ ছেকেণ্ডেৰী স্কুল নিজকে আজি দেশভক্ত আমাৰ তৰুণৰাম ফুকনদেৱৰ যিটো নেকি মৃত্যুতিথি বাৰ্ষিক হিচাপে মই আহি উপস্থিত হ'ব পাই নিজকে খুব আনন্দিত লাগিছে। কিন্তু বৰ সুখৰ কথা যে এনেকুৱা এজন যিটো আমাৰ দেশৰ কাৰণে যিমানখিনি অৰিহণা দি থৈ গৈছে তেওঁলোকৰ আমি স্মৃতি কৰাটো আমাৰ কাৰণে খুব সৌভাগ্য। কাৰণ কিয় চাওক, তেওঁলোকে যদি যিখিনি কাম কৰি থৈ গৈছে সেইখিনি উপলক্ষে আমি চাই পেলাই আমি যিমানখিনি পাৰোঁ আহি থকা দিনবিলাকত নিজৰ কাৰণে হওক বা আনৰ কাৰণে হওক আমাৰ কৰিবলগা যথেষ্টখিনি আছে। সেয়েহে মোৰো একোটা ঠিক সেই হিচাপে আজি এতিয়া অংশগ্ৰহণ কৰিব পাই মই এইখিনিয়ে কৈছোঁ যে চাওক, ময়ো এজন হিচাপে যি পাৰোঁ আহি থকা প্ৰজন্মৰ কাৰণে মই যিমান পাৰোঁ সেইখিনি কিবা এটা কৰি থৈ যোৱাৰ কাৰণে বা কিবা এটা কৰাৰ কাৰণে, কিবা এটা পৰামৰ্শ দিয়াৰ কাৰণে মই যথেষ্টখিনি চেষ্টা কৰি আছোঁ। সেইকাৰণে মই এজন হ'লেও খেতিয়ক হিচাপে মোৰ এটা গধুৰ দায়িত্ব হ'ল কোনটো যে চাওক, আজি প্ৰদূষণ যিমানখিনি হৈ আছে সেইকাৰণে মই এইবিলাক এটা ৰাইজৰ মাজত মেছেজ দি আছোঁ যে চাওক, আমি পলুচন মুক্ত কৰিবলৈ হ'লে আমাৰ কৰণীয় দায়িত্ব কি আছে, আমি যথেষ্ট পৰিমাণে আমি বৃক্ষৰোপণ কৰিব লাগিব। যথেষ্ট পৰিমাণে বৃক্ষৰোপণ কৰি পেলাই আমাৰ যিটো নেকি আমাৰ পলুচন মুক্ত প্ৰদূষণ মুক্ত সেইবিলাক আমি দায়িত্ব ল'ব লাগিব যাতে সেইটো আমি নিৰাময় কৰিব পাৰোঁ। তাৰপিছত আৰু এটা হ'ল কি চাওক, আমাৰ প্লাষ্টিকবিলাক হ'ল কি য'তে ত'তে পেলাই দিয়াৰ লগে লগে আমাৰ কি হৈছে, যথেষ্টখিনি পলুচন হৈছে। সেই পলুচনখিনি যদি আমি মুক্ত কৰিব লগা হয় তেতিয়াহ'লে আমাৰ দায়িত্ব কি হ'ব, য'তে ত'তে আমি আৱৰ্জনাবিলাক পেলাই নিদি পেলাই নিৰ্দিষ্ট জেগাত যদি আমি থৈ পেলাই তাক যদি পুতি তোৱা হয় বা কিবা কৰি দিয়া হয় তেতিয়াহ'লে আমাৰ পলুচনৰ পৰা নিশ্চয় মুক্ত হ'ব। গতিকে সেইকাৰণে আমি ভাবোঁ যে চাওক, আজিৰ যিমানখিনি গৰম অতিপাত আমি অসহ্য লাগিছে, ইয়াৰ গুণাগুণটোৱে হ'ল আমাৰ যথেষ্টখিনি আমাৰ গাছ গছনিৰ হ্ৰাস পোৱা। যিহেতু আমাৰ ফৰেষ্ট বুলিবলৈ এতিয়া বহুতখিনি কমি গৈছে, সেইকাৰণে আমি যথেষ্টখিনি গছ গছনি লগাই পেলাই আমি আহি থকা দিনবিলাকত আমি তেনেকৈ যথেষ্টখিনি আমি পলুচন মুক্ত কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু সেইকাৰণে আমি কণ ল'ৰা ছোৱালীসকলক আমি
এইখিনি এটা অভ্যাসত পৰিণত কৰিব লাগিব যাতে আমাৰ নিৰ্দিষ্ট ঠাইতহে আমি যিকোনো এটা আৱৰ্জনাবিলাক আমি থ'ব পাৰোঁ বা থৈ পেলাই আমি এনেকৈ চাফাইতাটো কৰিব লাগে আমাৰ এনেকৈ হওক শিক্ষকে হওক বা শিক্ষয়িত্ৰী হওক বা গোটেই বিষয়ববীয়াসকলে প্ৰতিজন নাগৰিকৰে আমাৰ একো একোটা দায়িত্ব আহি গৈছে আমি কেনেকৈ চাফ চিকুণ এটা থাকি পেলাই আমাৰ দেশখনবিলাক বাসস্থানবিলাক কেনেকৈ আমি চাফ চিকুণ কৰি আমি নিৰাময় হিচাপে থাকিব পাৰোঁ এইটো এটা আৰু মই এটা এইখিনি এটা ক'ম যে মই এজন খেতিয়ক হৈ পেলাই মই এইখিনি সকলোকে আহ্বান কৰিম যে আমাৰ 18-20 বছৰ বয়স হৈছে না হোৱা নাই তাতে আমাৰ বেমাৰবিলাক আহিছে ক'ৰ পৰা আহিছে গোটেইবিলাক এভৰিথিং খাদ্যৰ পৰা আহিছে সেই খাদ্যবিলাক আমি ভেজালমুক্ত খাবলৈ হ'লে আমি কি কৰিব লাগিব পেষ্টিচাইড ৰাসায়নিক এইবিলাক আমি কম পৰিমাণে ইউজ কৰি পেলাই আমি যথেষ্ট ভাল প্ৰটিন জাতীয় খাদ্য খাব লাগিব তেতিয়াহে আমাৰ শৰীৰবিলাক ভাল থাকিব গতিকে সেইকাৰণে মই সকলোকে অনুৰোধ কৰোঁ যাতে আমি সেইখিনি নিজৰ শৰীৰটো সুস্বাস্থ্য কামনা কৰিবলৈ হ'লে আমি এনেকৈ খাদ্যৰ পৰাই হওক পৰিচৰ্যাৰ পৰাই হওক বৃক্ষৰোপণৰ পৰাই হওক গোটেই দিশে আমি যদি সকলো নাগৰিকখিনিক যদি আমি সজাগতা কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ নিশ্চয় আহি থকা দিনবিলাকত অলপ নহয় অলপ ভাল হ'ব আৰু তেওঁলোকৰ দৰে আমি দেশভক্ত তৰুণৰাম ফুকনৰ তেনেকৈ যিমানখিনি আমাৰ অসমৰ কাৰণে যিমান অৱদান দি গৈছে তেওঁলোকৰ সমান আমি কৰিব নোৱাৰোঁ তেওঁলোকক চাই পেলাই আমি যিমানখিনি পাৰোঁ আমাৰ কৰি যোৱাটো আমাৰ দায়িত্ব আৰু কি মই এইখিনি অনুৰোধ আৰু কি